নমস্কাৰ বাইদেউসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ ওপৰত শেহতীয়া এটা সুখবৰ আছে। আৰু এই সুখবৰটো দিছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছৰ তৰফৰ পৰা। হয়, এয়া চাওক, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছে জনাইছে যে যোৱা 7 ডিচেম্বৰ 2024 তাৰিখে নতুন দিল্লীৰ BTR ভৱনত ECD, ICDS আৰু শিশু আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আইনী প্ৰাপ্যতা বিষয়ক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। আৰু এই আলোচনা চক্ৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা বিচাৰপীঠৰ সদস্য মাননীয় ন্যায়াধীশ অজয় ৰাষ্ট্ৰগী ডাঙৰীয়া উপস্থিত আছিল। আৰু এই অজয় ৰাষ্ট্ৰগী ডাঙৰীয়াই আছিল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক গ্ৰেচুইটি দিয়া আৰু চাকৰি নিয়মীয়াকৰণ কৰাত উচ্চতম ন্যায়ালয়ত ৰায়দান দিছিল। ITF কেম্পেইনৰ পৰা অধ্যাপিকা দীপা সিনহা, চিটোৰ সভানেত্ৰী ডাক্তৰ কে হেমলতা, গুজৰাট অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভাপতি অৰুণ মেহতা ডাঙৰীয়াও এই আলোচনাখনত উপস্থিত আছিল। অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি আৰু চাকৰি নিয়মীয়াকৰণৰ ওপৰত চৰকাৰে এতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ ৰায়দান কাৰ্যকৰী কৰা নাই, যাৰ ফলস্বৰূপে উপৰোক্ত সদস্যসকলৰ অধ্যক্ষতাত যোৱাকালিৰ বৈঠকখন অনুষ্ঠিত হৈ যায়। আৰু এই বৈঠকৰ মূল উদ্দেশ্যই হৈছে উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুযায়ী অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, গ্ৰেচুইটি দিয়া আৰু অন্যান্য সুবিধাসমূহ অতি শীঘ্ৰে দিবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰোৱাৰ উপায় বিচৰা। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাষ্ট্ৰীয় পৰ্যায়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীৰে এক বৃহৎ কাৰ্যসূচী হাতত লৈছে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছে। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।